हेलो गाइस वेलकम बैक टू माय चैनल। आज এটা ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হলো। আজিৰ ভিডিঅ'ৰ টপিকটো থাকিব অৰুণোদয় 3 আণ্ডাৰত অহাকালি অৰ্থাৎ 10 মাৰ্চ তাৰিখে 10:30 অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰত্যেক হিতাধিকাৰী একাউণ্টত 9000 টকা দিয়াৰ কথা আছে। এই আঁচনিৰ অধীনত কোনে কোনে এই টকা পাব লিষ্টত আপোনালোকে আপোনাৰ নাম, একাউণ্ট নম্বৰ, আইএফএসচি কোড ঠিকে থাকে আছে না নাই কেনেকৈ চাব। ইয়াৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই টকা কিয় দি আছে সবিশেষ আপোনালোকৰ সৈতে শেয়াৰ কৰিম। গাইজ ভিডিঅ'টো একলৈ চাই থাকিব, লগতে মোৰ চেনেলত যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। গাইজ অৰুণোদয় 3 অন্তৰ্গত 40 লাখ মহিলাক ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে 8000 টকা দিয়াৰ কথা আছিল, কিন্তু বিশেষ কাৰণত বা ৰাজনৈতিক কাৰণতে হওক এই টকা মাৰ্চৰ 10 তাৰিখে 8000ৰ ঠাইত 9000 টকা দিয়াৰ কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কিন্তু আচলতে এই টকা কিয় দিব আপোনালোকে জানে, অসম বিধানসভা ইলেকশ্যন এপ্ৰিল মাহত হ'বলৈ গৈ আছে। এই এপ্ৰিল মাহত প্ৰায় 40 লাখ মহিলাক আকৰ্ষিত কৰাৰ কাৰণে বা নিজৰ ভোট বেংকত কনভাৰ্ট কৰাৰ কাৰণে এই 9000 টকা কৌশল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 40 লাখ মহিলাৰ ভিতৰত কোনে কোনে পাব। গাইজ আপোনালোকে জানে অৰুণোদয়ৰ ভিতৰত যিসকলে বিধৱা পেঞ্চনৰ পৰা অৰুণোদয়ত কনভাৰ্ট হৈছে তেওঁলোকে ইতিমধ্যে প্ৰত্যেক মাহে মাহে অৰুণোদয় ঠিকে থাকে পাই আছে, কিন্তু যিসকলে বোৱাৰী বা দিব্যাংগ অথবা বেলেগ কাৰণত অৰুণোদয় হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট হৈছে তেওঁলোকৰ অৰুণোদয় ইতিমধ্যে 2 মাহৰ পৰা বন্ধ কৰি থৈ দিছে এই 9000 টকাৰ কাৰণে। সেইকাৰণে এই 9000 টকা পোৱাৰ আশাতে 40 লাখ মহিলাই বাট চাই আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মাৰ্চৰ 10 তাৰিখটো কিয় বাছি ল'লে গাইজ আপোনালোকে জানে, মাৰ্চৰ 8 তাৰিখে প্ৰত্যেক বছৰতে আন্তৰ্জাতিক মহিলা দিৱস হিচাপে পালন কৰা হয়। এই মহিলা দিৱসক সন্মান কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মাৰ্চৰ 10 তাৰিখটো বাছি ল'লে। সেইকাৰণে অসমৰ 40 লাখ মহিলাই এই 9000 টকা পোৱাৰ কাৰণে প্ৰতীক্ষা কৰি আছে। গাইজ আপোনালোকে জানে 9000 টকাকৈ 40 লাখ মানুহক দিবলৈ গ'লে প্ৰায় 3600 কোটি টকা চৰকাৰৰ প্ৰয়োজন। ইতিমধ্যে অসমৰ চৰকাৰখনে বৃহৎ ঋণ লৈ অৰুণোদয়ৰ লগতে বিভিন্ন আঁচনিৰ ধন প্ৰদান কৰি আছে। এই ঋণ লৈ 40 লাখ মহিলাক অৰুণোদয়ৰ আঁচনি কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈ আছে। নিজৰ হাতৰ মোবাইলখনেদি তালিকাখন কেনেকৈ চাব পাৰে আৰু তালিকাখনত আপোনাৰ নাম, বেংক একাউণ্ট নম্বৰ ঠিকে থাকে আছে না নাই। যদি বেংক একাউণ্ট নম্বৰ এই মুহূৰ্তত ঠিকে থাকে নাই আপোনালোকে কেনেকৈ কাৰেকশ্যন কৰিব। মই দেৰি নকৰাকৈ তালিকাখন কেনেকৈ চেক কৰিব আৰু তালিকাখনৰ বেংক একাউণ্ট নম্বৰ কেনেকৈ চেক কৰিব মই আপোনালোকক দেখাই দি আছোঁ। মোবাইলৰ ক্ৰম ব্ৰাউজাৰত আপোনালোকে সাৰ্চ বাৰত অৰুণোদয় 3 বুলি এণ্টাৰ কৰি দিব। অৰুণোদয় 3 এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে অৰুণোদয় 3 মেইন ৱেবছাইটটো আহি গৈছে। মেইন ৱেবছাইটত এণ্টাৰ কৰি দিব। তাৰপিছত যিটো মেইন হিমন্ত বিশ্ব শৰ্মা যিটো ছবি থকা এইটো ৱেবছাইট আহি গৈছে, এই ৱেবছাইটৰ একেবাৰে তলত যাব। তলত গৈ ডিষ্ট্ৰিক্ট ৱাইজ আৰু ব্লক ৱাইজ লিষ্টবিলাক আহি গৈছে। এই লিষ্টবিলাক আপোনালোকে ভালকৈ চাই ডাউনলোড কৰি ল'ব। আপোনাৰ নিজৰ ব্লকৰ বা নিজৰ পঞ্চায়তৰ যিখন তালিকা আছে এইটো এক্সেলত ওলাই যাব বা PDF-তো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ৰাইট ছাইডত একাউণ্ট নম্বৰ বা আইএফএসচি কোড গোটেই ডিটেইলছ ভালকৈ চাই ল'ব পাৰিব। মই মোৰ একাউণ্ট নম্বৰ বা মোৰ লিষ্টটো ইতিমধ্যে মই ডাউনলোড কৰি লৈছোঁ, মই আপোনালোকক ভালকৈ দেখাই দিম। গাইজ মোৰ যিখন তালিকা মই ডাউনলোড কৰা তালিকাখন মই আপোনালোকক দেখাই দিছোঁ। প্ৰথমে আছে অৰুণোদয় ID, তাৰপিছত ব্লকৰ ID, তাৰপিছত নাম, গাঁৱৰ নাম, VCDC, ব্লকৰ নাম, একাউণ্ট নম্বৰ, মোবাইল নম্বৰ, তাৰপিছত আইএফএসচি কোড এইবিলাক দেখা পাইছে। মোৰ বহুত ডাঙৰ দীঘলীয়া এটা লিষ্ট, 1700 মানুহৰ ইয়াতে এটা তালিকা আছে। আমাৰ যিটো ব্লক আছে এই ব্লকৰ 1700 মানুহৰ এটা তালিকা মই একেবাৰে ৰিচেণ্ট মই ডাউনলোড কৰিছোঁ। এইটো দেখা পাইছোঁ অৰুণোদয় ID, চিৰিয়েল নাম্বাৰ, তাৰপিছত আপোনালোকে দেখা পাইছে PLK নাম্বাৰ, ব্লক নাম্বাৰ চিৰাং ডিষ্ট্ৰিক্ট বা ব্লক VCDC, তাৰপিছত গাঁৱৰ নাম, তাৰপিছত পলিং ষ্টেচন নাম্বাৰ, নেম, বেনিফিচিয়াৰী নেম, মোবাইল নাম্বাৰ বা একাউণ্ট নাম্বাৰ আৰু ৰেচন কাৰ্ড নাম্বাৰ, তাৰপিছত আছে আপোনাৰ কোন বেংকৰ একাউণ্ট হয় বেংকৰ নাম আৰু শেষত আছে আইএফএসচি কোড। এনেকৈ গোটেই ডিটেইলছ আপোনালোকে এক্সেলত চাই ল'ব পাৰিব। এক্সেলত চাই আপোনালোকে আৰামত নিজৰ একাউণ্ট নম্বৰটো ঠিকে থাকে আছে নে নাই ভালকৈ চাই ল'ব পাৰে। যদি ঠিকে থাকে নাই আপোনালোকে নিজৰ গাঁও পঞ্চায়ত বা VCDCত গৈ কাৰেকশ্যন কৰাৰ কাৰণে এপ্লিকেশ্যন দিব পাৰিব। আৰু যদি ঠিকে থাকে আছে আপোনালোকে ভাবি লওক অহাকালি যিটো 10 মাৰ্চৰ 9000 টকা মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব লগা এইখিনি আপোনালোকৰ একাউণ্টত আহি যাব। তো গতিকে ইমান চিন্তা কৰিব লগা নাই।
আৰু কাৰেকশ্যন কৰিব লগা বস্তু এতিয়াই নহয়। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গুড বাই।